ম্যাথমেটিক্স ডিসকাশন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে BP ক্লাसेस 10 NCERT এই প্লেলিষ্টত চালে সকলোবিলাক ক্লাছৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ পাবা। তোমালোকে এই ক্লাছটো ইউটিউবত চাৰ্চ কৰিব পাৰিবা। BP ক্লাसेस চাৰ্চ কৰিলে এটা প্লেলিষ্ট ওলাব। দশমমান শ্ৰেণীৰ নৱমমান শ্ৰেণীৰ বেলেগকৈ প্লেলিষ্ট আছে। তোমালোকে নৱমমান আৰু দশমমানৰ পাঠ্যক্ৰমৰ যিয়ে চাবলৈ বিচাৰা ইউটিউবত চাৰ্চ কৰিলে পাবা। আমি আজি যেটো ত্ৰিকোণমিতিৰ শেষৰ প্ৰথমটো অনুশীলনীৰ শেষ প্ৰশ্নটোলৈ শেষ খণ্ডটোলৈ আহিছোঁ। অৰ্থাৎ ইয়াত শেষৰ প্ৰশ্নটো 9 নম্বৰ প্ৰশ্নটো দিয়া আছে cosec a minus sin a into sec a into cos a is equal 1/10 a plus cot a বুলি প্ৰমাণ কৰিব লাগে। এটা আমি লেফ্ট হেণ্ড সাইডটো লৈ লৈছোঁ। লেফ্ট হেণ্ড সাইড cosec a into cosec a minus sin a sec a into cos a আমি লেফ্ট হেণ্ড সাইডটো ইয়াত প্ৰথম আমি প্ৰমাণ কৰিবৰ কাৰণে লৈছোঁ। cosecটোক আমি ভাঙিছোঁ 1/sin লৈ, যেটো আমাৰ এইটো জানো cosec a is equal 1/sin a আৰু sin a পাতিছোঁ। ইয়াতো secটোক আমি ভাঙিছোঁ 1/cos লৈ। যেটো এই ভঙাটোৰ অৰ্থ হ'ল যে আমি যেহেতু cot আৰু tan প্ৰকাশ কৰিব লাগিব, গতিকে cos আৰু sin লৈ আমি প্ৰকাশ কৰিব লাগিব। ইয়াৰ পিছত আমি সৰল কৰিছোঁ, সাধাৰণ সৰল, যেহেতু এনেকুৱা সৰল আমি কৰি আছোঁ, গতিকে ভগ্নাংশ সৰলৰ নিচিনা sin আৰু ই সাইনৰ লগত 1 টা আছে, গতিকে sin হ'ল আৰু এইটো 1 - sin স্কয়াৰ হ'ল, এইটো তেনেকৈ 1 - cos স্কয়াৰ হ'ল। এতিয়া আমি sin a আৰু cos a এই দুইটাৰ যেটো পূৰণ আছে, গতিকে আমি পূৰণ কৰিলোঁ আৰু ওপৰকেইটা ৰাখি তেনেকৈ আমি পূৰণ কৰিলোঁ। ওপৰকেইটা 1 - sin স্কয়াৰ মানে cos স্কয়াৰ a আৰু 1 - cos স্কয়াৰ a মানে হ'ল sin স্কয়াৰ a। এটা আমি পূৰণ কৰি দিলোঁ, যেটা দুইটা ৰাশিৰ মাজত যেটো এইটো পূৰণ চিন আছে। ইয়াৰ পিছত আমি দেখিলোঁ যে ওপৰত cos স্কয়াৰ a মানে দুটা cos a into cos a গতিকে ইয়াৰ এটা cos a তলৰ cos a এটাৰ লগত কটাকটি যাব, আনহাতে ইয়াৰ sin এটাৰ লগত ইয়াৰ sin এটা কটাকটি যাব আৰু শেষত ওপৰত থাকিব অকল cos a এটা আৰু sin a এটা। তলত যেতিয়া কটাকটি গুচি যাব তেতিয়া থাকিব 1। এই 1টোৰ পৰা আমি উলিয়াব লাগিব, যেটো আমি সূত্ৰমতে জানো যে sin স্কয়াৰ a plus cos স্কয়াৰ a is equal 1, গতিকে আমি 1ৰ সলনি পাতিলোঁ sin স্কয়াৰ a plus cos স্কয়াৰ a। এতিয়া আমি যেটো ৰাশি পালোঁ ইয়াৰ প্ৰতিটো পদক মানে আমি sin a into cos a ইয়াত এটা পদ, আমি দুটা পদ বুলি ক'ব নোৱাৰোঁ। য'ত যোগ আৰু বিয়োগ চিহ্নৰ দ্বাৰা দেখুওৱা থাকে তাক আমি এটা পদ বুলি ক'ম। গতিকে ইয়াক আমি sin a into cos a হৰণ কৰিলোঁ, sin স্কয়াৰ a-টোক আমি তেনেকৈ sin a cos a হৰণ কৰিলোঁ, দ্বিতীয় cos a-টোক cos স্কয়াৰ a-টোক আমি sin a cos a হৰণ কৰিলোঁ। হৰণ কৰিলে আমি দেখিলোঁ যে ওপৰত আমি ৰাশিৰ মানটো পালোঁ, যেহেতু একেটা ৰাশিক পূৰণ আছে, একেটা ৰাশি, গতিকে তাৰ মানটো হ'ব 1। আনহাতে তলত আমি যদি চাওঁ ইয়াৰ sin a এটাই ইয়াৰ sin a এটাই কটাকটি যাব, গতিকে ইয়াৰ এটা sin a থাকিব আৰু ইয়াত তলত cos a থাকিব, অৰ্থাৎ sin a by cos a হ'ব। আৰু ইয়াতো তেনেকৈ cos a এটাই কটাকটি যাব, ওপৰত cos a থাকিব আৰু sin a থাকিব। এতিয়া আমি দেখিলোঁ ওপৰত যেটো 1 আছে, sin a by cos a মানে হ'ল tan a, মাজত প্লাছ চিন, cos a by sin a মানে হ'ল cot a। গতিকে আমাক এইটোৱে প্ৰমাণ কৰিবলৈ দিছিলে, এইটো আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম। তোমালোকে
প্ৰশ্নটো উত্তৰটো নিশ্চয় বুজি পাইছা ইয়াত মাথোন আমি এটাই নতুনকৈ কাম কৰিছোঁ এটা হ'ল sin a আৰু cos a আমি হৰণ কৰিছোঁ কিয় হৰণ কৰিলোঁ তাৰ কাৰণটো যদি ক'বলগীয়া হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে যেহেতু আমি ইয়াক cot a আৰু tan a এই পৰিৱৰ্তনটো কৰিব লাগে ৰাইট হেণ্ড সাইডত আমি সদায় কৈছোঁ যে ৰাইট হেণ্ড সাইডটো চাই ল'ব লাগে সেই কাৰণে আমি যেহেতু ইয়াক sin আৰু cos আছে সেইকাৰণে sin a আৰু cos a হৰণ কৰিবলগীয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ অৰ্থাৎ শেষ প্ৰশ্নটোলৈ এইটো অনুশীলনীৰ প্ৰশ্নটো হ'ল 1 + tan square a divided by 1 + cos square a is equal 1 + 1 - tan square a divided by 1 - cot a whole square minus tan a whole square ইয়াত দুটা খণ্ড প্ৰমাণ কৰিব লাগে এইটো খণ্ডৰ লগত এইটো খণ্ড সমান আৰু এইটো খণ্ড সমান বুলি প্ৰমাণ কৰিব লাগে গতিকে আমি প্ৰমাণটো প্ৰতিটো খণ্ডক বেলেগ বেলেগকৈ কৰিব লাগিব প্ৰথম খণ্ডটো আমি লেফ্ট হেণ্ড সাইডৰ প্ৰথম খণ্ডটো আমি এই খণ্ডটো লৈছোঁ তাক আমি দেখিলোঁ 1 + tan square a মানে আমি সূত্ৰ জানো যেহেতু sec square a আৰু 1 + cos square a মানে হ'ল cosec square a গতিকে সূত্ৰ আমি যিটো অভেদ পাইছোঁ অভেদৰ মতে পাতি দিছোঁ এতিয়া sec square মানে হ'ল 1/cos square আৰু cosec square মানে হ'ল 1/sin square এতিয়া মই তোমালোকক আগতেও কৈছিলোঁ যে এইবিলাক ভগ্নাংশত সদায় ওপৰৰ ভগ্নাংশটো পৰিৱৰ্তন নহয় একেভাগে থাকিব তলৰ ভগ্নাংশটো পৰিৱৰ্তন হ'ব অৰ্থাৎ ইয়াত 1/cos square আহিলে অৰ্থাৎ cos squareটো তললৈ আহিলে এই sin squareটো ওপৰলৈ গুচি গ'ল গতিকে sin square/cos square হ'ব গতিকে আমি তাক মানটো জানো যেহেতু sin square/cos square মানে tan square গতিকে এইটো ৰাইট হেণ্ড সাইড এইটো আমি প্ৰমাণ কৰিব পাৰিলোঁ দ্বিতীয় এতিয়া মাজৰ অংশটো আমি প্ৰমাণ কৰিব পাৰোঁ মাজৰ অংশটো দেখিছোঁ 1 - tan a divided by 1 - cot a whole square ইয়াত বিশেষ কৰিবলগীয়া নাই মাথোন cot a টোক আমি পৰিৱৰ্তন কৰিছোঁ 1/10লৈ আগৰখিনি আগৰগতি পাতিছোঁ তাৰপিছত আমি এইটো সৰল কৰিছোঁ tan a - 1 সৰল কৰাৰ পিছত এই যিটো tan a এই tan a টো ওপৰলৈ গুচি গৈছে গতিকে আৰু গোটেইটো যেহেতু হোল স্কোৱাৰ আছে হোল স্কোৱাৰ ভাগে আছে এতিয়া ওপৰ অংশত দেখিলোঁ 1 - tan a আছে তলৰ অংশত দেখিলোঁ tan a - 1 আছে গতিকে আমি এটা মাইনাছ কমন ল'বলগীয়া হ'ল কটাকটি যাবৰ কাৰণে 1 - tan a হ'ব তেতিয়া যেহেতু এতিয়া 1 - tan a 1 - tan a কটাকটি গ'ল গতিকে শেষত থাকিলে অকল মাইনাছ চিন এটা তলত থাকিলে আৰু ওপৰত থাকিলে tan a অৰ্থাৎ মাইনাছক হোল স্কোৱাৰ যেহেতু এটা হোল স্কোৱাৰ আছে হোল স্কোৱাৰ কৰিলে সেইটো প্লাছ হ'ব আৰু tan a হোল স্কোৱাৰ কৰিলে হ'ব tan a স্কোৱাৰ গতিকে আমি দুইটা ৰাশিৰ পৰা মান পালোঁ যে দুইটা ৰাশিৰ পৰা আমি একেটাই পালোঁগৈ গতিকে আমি এটা লিখিব পাৰিম এই প্ৰথমটো ৰাশি আমি যেহেতু লৈছিলোঁ ইয়াৰ সমান আমি tan square a পালোঁ আৰু সেই মাজৰ ৰাশিটোৰ পৰা আমি tan square a পালোঁ গতিকে দুইটা ৰাশি লিখি সমান চিন লিখি tan square a লিখি দিলে প্ৰশ্নটো সম্পূৰ্ণ হ'ব অৰ্থাৎ দুটা প্ৰশ্নৰ দুইটাত আমি লিখি দিলে প্ৰশ্নটো সম্পূৰ্ণ হ'ব উত্তৰটো আমি তেতিয়া লিখিব পাৰিম গতিকে এইকেইটা প্ৰশ্ন আমি এনেদৰে উত্তৰ কৰিব পাৰিম ইয়াৰ পিছৰ খণ্ডত আমি ত্ৰিকোণমিতিক ব্যৱহাৰ অনুপাতৰ ব্যৱহাৰ সম্পৰ্কত অৰ্থাৎ ত্ৰিকোণমিতিৰ কি কি ব্যৱহাৰ হয় সেই সম্পৰ্কতে আমি নতুন পাঠ আৰম্ভ কৰিম